নমস্কাৰ, মই পাৰুল। আজিৰ ভিডিঅ'টো বিশেষকৈ এওঁলোক দুজনৰ বাবে। আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'বিলাক চাইছে তেনেহ'লে এই ফুলখিনি দেখি গম পাইছে। হয়, এইখিনি হৈছে 10 বছৰৰ আগৰ বিয়াৰ বৰমালাৰ ফুল। তাকে আজি প্ৰিজাৰ্ভ কৰিবলৈ বুলি লৈছোঁ। আৰু এটা অৰ্ডাৰ আছিলে, সেইকাৰণে মই ফটোকেইখন লগতে উলিয়াই লৈছোঁ আৰু এতিয়া এনেকৈ কাটি ইয়াতে আঠা লগাই দিম। ফটোকেইখন লগোৱাৰ আগতে মই ৰেজিনৰ এটা কোট কৰি ৰাখিছিলোঁ আৰু এতিয়া সম্পূৰ্ণ বৰমালাডালৰ ফুলখিনি ইয়াতে এড কৰিব নোৱাৰিম, কাৰণ বহুতখিনি বেয়া হৈ গৈছিলে। যিখিনি ভাল হৈ আছিলে সেইখিনিৰ পৰা বাছি মই ইয়াতে এতিয়া এনেকৈ দি দিছোঁ। ডেক'ৰেশ্যনৰ কাৰণে মই ইউজ কৰিছোঁ হোৱাইট কালাৰ পাৰ্ল। তাৰ লগে লগে ক্লিয়াৰ ৰেজিনৰ আৰু এটা কোট ঢালি দিয়াৰ পিছত আফটাৰ 24 আৱাৰ্ছ ৰিজাল্ট এয়া। ইয়াৰ জিলিকনিটো দেখি চাগে আপোনালোকে ধৰিব পাৰিছে কিমান বেছি ক্লিয়াৰ আহিছে। এতিয়া ধুনীয়াকৈ মল্ডৰ পৰা ফটো ফ্ৰেমটো উলিয়াব লাগিব। এতিয়া ফ্ৰেমটোৰ ছাইডত মই ব্যৱহাৰ কৰিম এই গল্ডেন কালাৰ গ্লিটাৰটো। ইয়াতে এতিয়া এনেকৈ লগাই দিব লাগিব। এয়া চাওক ফাইনেল ৰিজাল্ট কেনেকুৱা লাগিছে, আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আপোনালোকেও যদি নিজৰ বিয়াৰ বৰমালাডাল এনেধৰণে প্ৰিজাৰ্ভ কৰাম বুলি ভাবি আছে, তেনেহ'লে আপোনালোকে সাঁচি ৰখা ফুলবিলাক বেয়া হৈ যোৱাৰ আগতে মোক জল্দি অৰ্ডাৰ কৰক। লগতে এনেকুৱা ধৰণৰ ক্ৰিয়েটিভ ভিডিঅ'বিলাক যদি আপোনালোকে চাব বিচাৰে, তেনেহ'লে মোক ফ'ল' কৰিব আৰু মোক চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই।